কামৰূপৰ আগিয়াঠুৰিত বন বিভাগৰ অভিযান জব্দ 8খন ডাম্পাৰ 2খন জেচিবি আৰু এখন পকলেণ্ড কামৰূপৰ আগিয়াঠুৰিৰ ব্ৰহ্মপুত্ৰ নৈত অবৈধ বালি খনন চলোৱা বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ অভিযান উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডিএফঅ সানিদেউ ইন্দ্ৰদেউ চৌধুৰীৰ নেতৃত্বত হাজো আৰু চিলা আঞ্চলিক বন বিষয়া ক্ৰমে প্ৰাঞ্জল বৰ্মন সিদ্ধাৰ্থ পেগুৱে চলাই এই অভিযান কালত দলটি 8খন ডাম্পাৰ 2খন জেচিবি আৰু এখন পকলেণ্ড জব্দ কৰে হাজো গুৱাহাটী পথত চলাচল কৰা বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মত শংকিত হৈ পৰিছিল পথচাৰীসকল হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰতিদিন লাইভ অবৈধ ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলিছিল আজি হাজো বন বিভাগৰ কি জব্দ কৰা হৈছে হয় আজি আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ ডিএফঅ ছাৰ সানিদেউ ইন্দ্ৰদেউ চৌধুৰী তেখেতে আমাক জনাইছিলে যে তাতে অবৈধভাৱে খনন চলি আছে আৰু তেখেতে নিজেও ফিল্ডত আহি বৰ্তমান মই হাজো ৰেঞ্জাৰ প্ৰাঞ্জল বৰ্মন আৰু সিদ্ধাৰ্থ পেগু চিলা ৰেঞ্জাৰ আমি সকলোৱে তাতে গৈ পেলাই অভিযান চলাই তাতে এখন ফকলেণ্ড 2খন জেচিবি আৰু 8খন ডাম্পাৰ সিজ কৰিবলৈ সক্ষম হলো আৰু আমাৰ এই অভিযানটোত বহু বেলেগ অফিচাৰ বেলেগ ডিপাৰ্টমেণ্টৰ অফিচাৰে সহায় কৰিছিলে আমাৰ কৃষ্ণেশা বৰা মেম এছিষ্টেণ্ট কমিশ্যনাৰ পুনম পেগু মেম এডিশ্যনেল এছপি আৰু দদৰা আইচি আৰু হাজো ওচি নৱজিত নাথ তেখেতে সকলোৱে এই অভিযানত আমাক মানে সহায় আগবঢ়াইছিলে যাৰ ফলত এই অভিযানটো সফলে হ'ল আৰু সম্পন্ন হ'ল